নমস্কাৰ খপন চেনেলত আপোনালোকক স্বাগত জনাইছোঁ। আশা কৰোঁ যে আপোনালোকে আসাম মডাৰ্ণ হিষ্ট্ৰীৰ প্ৰথম আৰু দ্বিতীয় ভাগটো ভাল পাইছে। এই সিৰিজত আমি 1826 পৰা 1947 লৈকে পোষ্ট ইণ্ডিপেণ্ডেন্স মেজৰ ইভেণ্ট কেইটা MCQ ফৰ্মেটত আলোচনা কৰি আছোঁ। দ্বিতীয় ভাগত আমি 1921ত গঠন হোৱা আসাম প্ৰদেশ কংগ্ৰেছ কমিটিলৈকে আলোচনা কৰিছিলোঁ আৰু এই ভিডিঅ'ত আমি 1921 পৰা 1943 লৈকে বা 1947 লৈকে আলোচনা কৰি আছোঁ। আমি দ্বিতীয় ভাগত আলোচনা কৰিছিলোঁ যে 1921ত আসাম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। চ' প্ৰথম প্ৰশ্নটো হ'ল হু প্লেড এ মেজৰ ৰোল ইন ফৰ্মিং দ্য আসাম ব্ৰাঞ্চ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৰুণ ৰাম ফুকন। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আসাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি। আসাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব কুলধাৰ চালিহা, অপশ্যন চি। এই প্ৰশ্নটো অলপ বেলেগকৈ আহিব পাৰিব, কিয়নো যেতিয়া আসাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি গঠন হৈছিলে 2 প্ৰেচিডেণ্ট ৱেৰ ছিলেক্টেড, 1 ৱাজ ইলেক্টেড, আনাৰ ৱাজ ছিলেক্টেড। চ' যদি প্ৰশ্নত আহে হু ৱাজ দ্য ইলেক্টেড প্ৰেচিডেণ্ট, তেতিয়া শুদ্ধ উত্তৰটো হ'ব কুলধাৰ চালিহা। হু ৱাজ দ্য ফাৰ্ষ্ট ছিলেক্টেড প্ৰেচিডেণ্ট অফ আসাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি, তেনেহ'লে ছবিলাল উপাধ্যায় হ'ব। তেওঁৰ মাজত এজনৰ নাম যদি থাকে শুদ্ধ উত্তৰটো এইটোৱে হ'ব। In 1921, Assam became a governor's province. So, who was the first governor of Assam? অসমৰ প্ৰথম ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিকোলাছ বিৰচন বেল। যদি স্বাধীনতাৰ পিছত বুলি প্ৰশ্ন আহে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, তেতিয়াহ'লে উত্তৰটো বেলেগ হ'ব। ছাৰ আকবৰ হেদ্ৰি হ'ব এনচাৰ। তেওঁ আছিলে অসমৰ প্ৰথম ৰাজ্যপাল আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ইন হুইচ ইয়াৰ নিকোলাছ বিৰচন বেল এপইণ্টেড is the first governor of Assam? শুদ্ধ উত্তৰটো হ'ব 1921. Who was the first woman to be martyred in non-cooperation movement? তো আমি জানো যে 1920ত নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্টেড অল অভাৰ ইণ্ডিয়া। অসমত অসহযোগ আন্দোলনত প্ৰথম মহিলা শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব মালতী মেম, অপশ্যন এ। ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ এৰেষ্টেড ফৰ টেকিং পাৰ্ট ইন দ্য ফ্ৰীডম মুভমেণ্ট। গোপীনাথ বৰদলৈ কেতিয়া স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1922 ডিউৰিং নন কোঅপাৰেশ্যন মুভমেণ্ট। যদি এক্সামত আহে when did Chauri Chaura incident took place? শুদ্ধ উত্তৰটো হ'ব 1922. Who was the president of Swaraj Party in Assam during freedom movement? So Swaraj Party was formed in 1923. Founder was Motilal Nehru. So in Assam, who was the leader at the time? Who was the president of Swaraj Party in Assam during freedom movement? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তৰুণ ৰাম ফুকন। Who conferred the title লোকপ্ৰিয় to গোপীনাথ বৰদলৈ? লোকপ্ৰিয় উপাধি কোনে প্ৰদান কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়ৰাম দাস দৌলতৰাম। Where was the 41st session of Indian National Congress held? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 41st ছেশ্যন অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাণ্ডু, গুৱাহাটী, বা কেতিয়াবা পাণ্ডৱ নগৰ বুলি আহিব পাৰিব। চ' যদি পাণ্ডৱ নগৰ থাকে এইটোও শুদ্ধ হ'ব, বাট মেক্সিমাম টাইম আমি দেখা পাওঁ যে পাণ্ডু বুলি আহে। চ' শুদ্ধ উত্তৰটো হ'ব পাণ্ডু, গুৱাহাটী। কেতিয়া অনুষ্ঠিত হৈছিলে? 1926। শুদ্ধ উত্তৰটো হ'ব 1926। And who was the president of that session? শুদ্ধ উত্তৰটো হ'ব শ্ৰীনিবাস আয়াঙ্গাৰ। In which year was the first session of Indian National Congress held at Guwahati? শুদ্ধ উত্তৰটো হ'ব 1926। In which year was the Assam Mahila Samiti formed? আসাম মহিলা সমিতি কোন বছৰত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1926। এই প্ৰশ্নটো ADRE এক্সামত আহিছিলে লাষ্ট ইয়াৰ। ইট ৱাজ ভেৰি আনএক্সপেক্টেড কুৱেশ্যন, ডেটছ ৱাই উই হেভ ইনক্লুডেড দিছ কুৱেশ্যন। হু ইজ ন'ন এজ সৰোজিনী অফ আসাম? সৰোজিনী অফ আসাম বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভানুমতী তালুকদাৰ। ৱেন ৱাজ অ' মোৰ আপোনাৰ দেশ অফিচিয়েলি এডপ্টেড এজ ষ্টেট ছং অফ আসাম? অ' মোৰ আপোনাৰ দেশ কেতিয়া অসমৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1927। এণ্ড ইট ৱাজ ৰিলিজড ইন বাহি মেগাজিন। ইন হুইচ ইয়াৰ? 1903। ইট ৱাজ পাব্লিছড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1903, এডপ্টেড এজ এ ষ্টেট ছং ইন 1927। হু ৰট ষ্টেট ছং অফ আসাম? অ' মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ভেৰি কমন কুৱেশ্যন। হু ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড ইন লণ্ডন ইন 1930? 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্সত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা।
Very important question. Total 3 roundtable conferences were held, first, second and third. Who was the only Assamese to join Mahatma Gandhi's Dandi March in 1930? 1930 খনত মহাত্মা গান্ধীৰ দাণ্ডী অভিযানত যোগদান কৰা একমাত্ৰ অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন লীলাধৰ বৰুৱা। এইটো এডিআৰ এক্সামত আহিছিলে গ্ৰেড 3ৰ কাৰণে। When was the Lakshmীনাথ বেজবৰুৱা honored with the title ৰসৰাজ? ৰসৰাজ উপাধি কেতিয়া দিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1931 and by whom? By Assam সাহিত্য সভা। When was the All Assam ৰায়ত সভা formed? সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1933 and who was the founder? It was formed under the leadership of Nobin Chandra Bordole and its first session was held in Jorhat. In which year was provincial self-autonomy introduced to Assam? So শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1935 1935ত অসমত স্বায়ত্ত শাসন প্ৰতিষ্ঠিত হৈছিল। When was the first Assamese movie জয়মতী released? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়া মুক্তি লাভ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব 1935 and who was the director? It was directed by জ্যোতিপ্ৰসাদ আগৰৱালা। When was the first Assamese daily newspaper দৈনিক বাতৰি published? প্ৰথম অসমীয়া দৈনিক বাতৰি কেতিয়া প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1935 When was the second Assamese movie Indra Malati released? শুদ্ধ উত্তৰটো হ'ব 1939 It was the second movie of জ্যোতিপ্ৰসাদ আগৰৱালা and our very own Dr. Bhupen Hazarika acted in this film. He was only 11 years old at that time. When was the Shanti Sena force formed in Assam? So ইয়াত চাৰিটা ষ্টেটমেণ্ট দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব বিফৰ কুইট ইণ্ডিয়া মুভমেণ্ট অপশ্যন বি। When did Quit India movement started? ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1942 Who founded the মৃত্যু বাহিনী in 1942? 1942 খনত মৃত্যু বাহিনী কোনে গঠন কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পুষ্পলতা দাস। এই MCQত দুটা প্ৰশ্ন লুকাই আছে। Who founded মৃত্যু বাহিনী আহিব পাৰিব এক্সামত Who founded মৃত্যু বাহিনী বুলি। চ' শুদ্ধ উত্তৰটো হ'ব পুষ্পলতা দাস। এই এক্সামত আহে When was the মৃত্যু বাহিনী found? শুদ্ধ উত্তৰটো হ'ব 1942 চ' দুটাই মনত ৰাখিব। Who attained martyrdom during Quit India movement? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি both B and C কনকলতা বৰুৱা and ভগেশ্বৰী ফুকন। During the Quit India movement of 1942, who were shot and attained martyrdom at Gopur? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ Who was hanged in 1943 for conspiracy and train derailment near চাৰুপথাৰ গোলাঘাট? 1943ত গোলাঘাটৰ খাৰুপথাৰত ষড়যন্ত্ৰ আৰু ৰেলগাড়ী বাগৰুৱা অভিযোগত কাক ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুশল কোঁৱৰ। ৰাণী গাইদিনলিউ এ ফেমাছ কেৰেক্টাৰ অফ ইণ্ডিয়ান মুভমেণ্ট বিলং টু হুইচ ট্ৰাইব? এই প্ৰশ্নটো বহুত কমন এক্সামত আহি থাকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাগা ট্ৰাইব। Thank you for watching our video and don't forget to subscribe. ইয়াৰ চতুৰ্থ ভাগ কেইদিনমান পাছত আহি আছে য'ত আমি আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আলোচনা কৰি আছোঁ 1947 পৰা 2000 চনলৈকে। So thank you for watching and don't forget to subscribe.